কোনবোৰ কাম মা লক্ষ্মীয়ে পচন্দ নকৰে জানেনে? এইসমূহ কাম কৰিলে আপুনি মা লক্ষ্মীৰ কৃপাৰ পৰা বঞ্চিত হ'ব। মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ এইকেইটা কামৰ পৰা দূৰত থাকিব লাগিব। এইকেইটা কাম কৰিলে মা লক্ষ্মীয়ে সেই গৃহ ত্যাগ কৰে। দেৱী লক্ষ্মীৰ কৃপাৰ আশীৰ্বাদ, জীৱনশৈলীৰ পৰিৱৰ্তনৰ গুৰুত্ব। মাতৃলক্ষ্মীয়ে নিজেই কৈছে যে ধন সম্পত্তি আৰু মন কাঢ়িবলৈ সময় নালাগে, কিন্তু নিজৰ অভ্যাস সলনি কৰি লক্ষ্মীৰ আশীৰ্বাদ পোৱা সম্ভৱ। মা লক্ষ্মী সুখ আৰু সমৃদ্ধিৰ প্ৰতীক। তেওঁৰ কৃপাই ঘৰখন আৰু পৃথিৱীত সমৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি কৰে। কিন্তু লক্ষ্মী অধিগ্ৰহণ সকলোৰে বাবে সহজ নহয়। যদি কোনোবাই বিপথে পৰিচালিত হয় বা অবৈধতাত লিপ্ত হয়, তেন্তে লক্ষ্মীৰ কৃপাত বাধাৰ সৃষ্টি হয় আৰু আৰ্থিক সংকটৰ সৃষ্টি হয়। দেৱী লক্ষ্মীৰ আশীৰ্বাদে প্ৰতিজন ব্যক্তিৰ ঘৰলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে। কিন্তু লক্ষ্মীক ধৰি ৰখাটো সকলোৰে বাবে সম্ভৱ নহয়। লোভী আৰু স্বাৰ্থপৰ ব্যক্তি। দেৱী লক্ষ্মীয়ে কিছুমান মানুহৰ ওপৰত খং কৰি ঘৰৰ পৰা ওলাই আহে। লোভী মানুহৰ পৰা আঁতৰি থাকে। লক্ষ্মীয়ে স্বাৰ্থপৰতা ভাল নাপায়। যিসকলে ভুল পথেৰে নিজৰ ইচ্ছা পূৰণ কৰিব বিচাৰে, তাক লক্ষ্মীয়ে ত্যাগ কৰে। এই কাৰণেই তেওঁলোকৰ জীৱনত দুখ কষ্টৰ কোনো সীমা নাই। অহংকাৰী ব্যক্তি। দেৱী লক্ষ্মীয়ে অহংকাৰ আৰু ক্ৰোধ একেবাৰেই ভাল নাপায়। গতিকে নিজৰ খং আৰু অহংকাৰ নিয়ন্ত্ৰণত ৰাখিব লাগে। মা লক্ষ্মীয়ে সদায় কয়, মন কাঢ়িবলৈ সময় নালাগে। গতিকে তেওঁৰ আশীৰ্বাদ পাবলৈ হ'লে সন্মান আৰু সমৃদ্ধিৰ পথ অনুসৰণ কৰা উচিত। শুদ্ধিকৰণ। শুদ্ধিকৰণ মা লক্ষ্মীৰ অন্যতম প্ৰিয় বস্তু। ঘৰ পৰিষ্কাৰ হ'লে সেই ঘৰতে মা লক্ষ্মী থাকে। শুদ্ধিকৰণে অশুভ শক্তি ধ্বংস কৰি ঘৰৰ পৰিৱেশ উন্নত কৰে। ঘৰখন লেতেৰা কৰি ৰখা বা খাদ্যৰ অসন্মান কৰা লোকৰ ঘৰত লক্ষ্মী নাথাকে। খাদ্য অপচয় ৰোধ। খাদ্য অপচয় কৰাটো লক্ষ্মীৰ অপচন্দৰ কাম। এনেধৰণৰ প্ৰথাৰ বাবে ঘৰখনত দৰিদ্ৰতাই প্ৰাধান্য পায়। ৰাতিপুৱা দেৰিকৈ সাৰ পোৱাটোৱেও মা লক্ষ্মীক ক্ষুব্ধ কৰি তুলিছিল। সূৰ্য উদয়ৰ পাছতো বিচনাত পৰি থকা সকলৰ ওচৰলৈ লক্ষ্মী নাহে। মিছা কথা কোৱা। মিছা কথা কোৱাটো দেৱী লক্ষ্মীয়ে পচন্দ নকৰে। নিজৰ স্বাৰ্থ পূৰণৰ বাবে মিছা কথা কোৱাসকলে জীৱনত সফল হ'ব নোৱাৰে। মা লক্ষ্মীয়ে এনেধৰণৰ কাম একেবাৰেই ভাল নাপায়। ইয়াৰ বাবে তেওঁলোকৰ জীৱনৰ কোনো আৰ্থিক উন্নতি নহয়। মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ জীৱনশৈলী সলনি কৰাটো গুৰুত্বপূৰ্ণ। পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব, সময়মতে সাৰ পাব আৰু মিছা কথা কোৱাৰ পৰা বিৰত থাকিব। যদি আপোনাৰ বাবে এই তথ্য উপযোগী হৈছে, তেন্তে ভিডিঅ'টো লাইক কৰক আৰু কমেণ্টত জয় মা লক্ষ্মী লিখি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।